Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে। পুনৰবাৰ আনিটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত মই উপস্থিত হলোহি। আজি মই আহিছো হেঙেৰাবাৰী লিচু বাগানৰ শিৱনগৰ পথত থকা এক ঐতিহাসিক শিৱ মন্দিৰ য'ত আছে দেৱাদিদেৱ মহাদেৱৰ পদচিহ্ন আৰু বাবা গণেশৰ কিছু ভগ্নাৱশেষ। তেতিয়াহ'লে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো। আৰু বাবাৰ এই মন্দিৰ ভাগ জনচক্ষুৰ পৰা কিছু আঁতৰত, সেয়েহে মন্দিৰলৈ যোৱা ৰাস্তা বৰ্তমানেও দুৰ্গম হৈ আছে। এয়া আমি আহি পালোহি হেঙেৰাবাৰী লিচু বাগানৰ নামনি শিৱনগৰ পথ, য'ত আছে এক ঐতিহাসিক শিৱ মন্দিৰ। বাবাৰ মন্দিৰভাগ যিহেতু পাহাৰৰ ওপৰত, সেয়েহে অহা যোৱাৰ সুবিধা হ'বৰ বাবে স্থানীয় ৰাইজ লগ লাগি এনেধৰণে চিৰি কাটি ৰেলিং বান্ধি দিছে। মই ওপৰৰ পৰা ৰাস্তাটো পুনৰবাৰ আপোনালোকক দেখুৱাই দিছোঁ। বৰ্তমান আপোনালোকে অকণো কষ্ট নোহোৱাকৈ সুন্দৰভাৱে আহি বাবাৰ দৰ্শন কৰিব পাৰিব। এই মন্দিৰভাগ 1992 চনত প্ৰয়াত অনিল তুমুং নামৰ ব্যক্তিজনে হাবি পৰিষ্কাৰ কৰি থকাৰ সময়ত উদ্ধাৰ কৰে। তেওঁ স্থানীয় ৰাইজক এই কথা অৱগত কৰে আৰু তাৰ পাছতে সকলোখিনি লগ লাগি এই ঠাইডোখৰ পৰিষ্কাৰ কৰি ধূপ ধূনা চাকি বন্তি জ্বলাই সেৱা সৎকাৰ কৰিবলৈ আৰম্ভ কৰে। এই দুই বৃহৎ শিলাখণ্ডই প্ৰভুৰ চৰণ যুগল যেন ৰ'দ বতাহ বৰষুণ তথা প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবৰ বাবে এক বৃহৎ ছাতিৰ আকাৰ লৈ আৱৰি আছে। এই মন্দিৰ ভাগ জাগ্ৰত দেৱ প্ৰদত্ত চৰণ যুগল, যিয়ে দৰ্শন আৰু স্পৰ্শ কৰে তেওঁলোকৰ মনৰ কামনা পূৰণ হয় বুলি এক জনবিশ্বাস আছে। এয়া হৈছে শিলাখণ্ডত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা বাবা গণেশ। বৰ্তমান এই স্থানক ভক্তসকলে প্ৰভু মহাদেৱৰ ধ্যান স্থান বুলি অভিহিত কৰিছে। এয়া হৈছে মহাদেৱৰ ৰুদ্ৰাক্ষ আৰু শিলত আৱৰি থকা ওপৰৰ ভাগখিনিক বাঘৰ ছাল বুলি মান্যতা দিয়া হৈছে। আমাৰ ইয়াৰ ভাইটি জুবিন আহিছে সুদূৰ শুৱালকুছিৰ পৰা। তো জুবিন, কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে। ইয়াৰে যিটো পৰিৱেশ, মানে ধৰক আহি পিনে এটা শান্তি অনুভৱ কৰিব পৰা যায়। আৰু শুনিব পাইছোঁ যে ইয়াতে বহুত ৰহস্য জড়িত হৈ আছে। ইয়াৰে সভাপতি সম্পাদক আহিব আৰু আপোনালোকক গোটেইখিনি বুজাই দিব যে কেনেকৈ এই উদ্ভৱ হ'লে, মন্দিৰটো কোনে গম পালে, গোটেইখিনি আপোনালোকক গম পাব। জুবিনৰ লগত একেলগে তেখেতসকলৰ পৰা গম পাম যে এই মন্দিৰটোৰ উৎপত্তি কেনেকৈ হ'ল আৰু ইয়াৰ বিভিন্ন ৰহস্যসমূহৰ বিষয়ে তেওঁলোকে আমাক ক'ব। প্ৰথমতে মই অসমবাসীৰ সমূহ ভক্তপ্ৰাণ ৰাইজলৈ ঐতিহাসিক শ্ৰী শ্ৰী শিৱ মন্দিৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই যে কুৱেশ্যনটো কৰিলে যে ইয়াতে আৱিষ্কাৰটো কেনেকৈ হ'ল বা জাগ্ৰত কেনেকৈ হ'ল, এইটো 1992 চনত অনিল তুমুং বুলি আমাৰ স্থানীয় ব্যক্তি এজনে ইয়াতে জংঘল চাফা কৰোঁতে প্ৰথমতে এই চৰণ যুগল দেখা পালে। ইয়াতে জংঘল চাফা কৰি আছিলে, ইয়াতে জংঘল ঠাইবিলাক মানে চব হাবি আছিলে গোটেইবিলাক। এইবিলাক ডেভেলপৰ বেছি বছৰৰ ঘটনা নহয়। তেতিয়া ইয়াতে বেলপাত দেখিলে, ৰুদ্ৰাক্ষৰৰ মালা দেখিলে, একদম বাঘৰ ছাল সদৃশ শিলটোৰ যিটো পৰিৱেশ দেখিলে, বাঘৰ ছাল যিটো ধৰক শিলৰ ওপৰতে বাঘৰ ছালৰ দৰে লেয়াৰ বান্ধি আৰু ৰুদ্ৰাক্ষৰো মালাৰ কিছুমান চিহ্নৰ নিদৰ্শন আছে। আৰু এইবিলাক দেখিয়ে ৰাইজে শিৱ মন্দিৰ বুলি ইয়াক মানে আঁকোৱালি ল'লে। আৰু সেই 92ত যেতিয়া আৱিষ্কাৰ হ'ল, লগে লগে ইয়াতে চাকি বন্তি জ্বলাই মাহ প্ৰসাদ দি শিৱ মন্দিৰ বুলি ইয়াক আজিলৈকে ভক্তসকল ৰাইজে উপাসনা কৰি আহি আছে। এই বেলপাত, এইটো বেলপাত এই চৰণ যুগলৰ লগত। আৰু এই ৰুদ্ৰাক্ষৰ বেলপাত এইবিলাক থকাৰ কাৰণে এইটো শিৱ মন্দিৰ বুলি এটা প্ৰবাদ চলি আহিছে। মেইন কথা সেইটোৱে। আৰু এয়া হৈছে মহাপ্ৰভুৰ পদজল আৰু এয়া ত্ৰিবেণী সংগম। মহাপ্ৰভুৰ চৰণ যুগলৰ তলেৰে এনেধৰণে তিনিটা নিজৰা বৈ গৈছে, যাৰ নাম ত্ৰিবেণী সংগম দিয়া হৈছে। এই পানীটোৰ আমাৰতো ইতিহাস নাই, নিজৰ কোনো ইতিহাসেই নাই। আমি 92ত জাগ্ৰতহে হৈছে, যুগে যুগে থকা অৱস্থাত যুগে যুগে পানী বৈ আছে। এই পানীটো গুৱাহাটী মহানগৰীত ক'তো পানী নাই, কিন্তু আমাৰ ইয়াতে ইমান পানী দেখা পাইছে আপোনালোকে। খৰালি কালত এই পানী আহি আছে আৰু এই পানী গৈ এটা বৃহৎ শিলৰ তলত, সেই শিলটোৰ ওপৰেৰে বাগৰি গৈ সেই পানীটো কিন্তু ক'ত গৈছে আমি নাজানো। সেইটো আপোনালোকে দেখাব পাৰিব এতিয়া। এয়া আপোনালোকে দেখিবলৈ পাইছে ভিতৰৰ ভাগৰ ত্ৰিবেণী সংগমৰ যিখিনি পানী বাহিৰলৈ বৈ আহিছিল, এই শিলাখণ্ডত পৰি পানীখিনি অন্তৰ্ধান হৈ যায়।
সেই আমাৰ লগত আছে সাধাৰণ সম্পাদক ডাঙৰীয়া তেখেতক আমি শিৱৰাত্ৰিৰ বিষয়ে সুধিম শিৱৰাত্ৰিৰ আয়োজন কেনেকৈ কৰিছে আপোনালোকে প্ৰস্তুতি কেনেকৈ চলাইছে আচলতে এইবাৰ আমাৰ ৩২তম মহাশিৱৰাত্ৰি উদযাপন চলি আছে আৰু আমাৰ মাত্ৰ কালিলৈ দিনটো হাতত আছে প্ৰতি বছৰে সঁচাকৈ ইয়াতে বৰ ধুনীয়াকৈ শিৱৰাত্ৰি পূজা পালন কৰা হয় নাম পাৰ্টিৰ পৰা ধৰি ৰাতিপুৱা গছপুলি ৰোপণৰ পৰা ধৰি বিভিন্ন কাৰ্যসূচী আমি হাতত লওঁ আৰু আমি বিশেষ ব্যক্তিসকলকো মাতোঁ বাহিৰৰ পৰা বহুত জনগণ আহে আমাৰ গোটেই শদিয়াৰ পৰা চুবুৰীলৈকে আমাৰ এতিয়া মানুহ অহা আৰম্ভ হৈছে গতিকে আমি অসমবাসী ৰাইজক এই ক্ষেত্ৰতে কওঁ যে এই মন্দিৰভাগ এবাৰ পৰিদৰ্শন কৰক সমূহ ৰাইজক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ এই মন্দিৰ প্ৰাংগণত কোনোবা সদাশয় ব্যক্তিয়ে যদি ইয়াতে লঘুণদানী অন্নপ্ৰসন্ন এনেকুৱা কিবা কৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে আমি সমিতিৰ তৰফৰ পৰা তেখেতসকলক বিভিন্ন ধৰণৰ সহায় কৰিম আৰু আমাৰ ইয়াত ৰন্ধা বঢ়া ডিষ্ট্ৰিবিউশ্যনৰ সকলো ব্যৱস্থা সুন্দৰভাৱে আছে ক'ৰ পৰা আনিব নালাগে ৰন্ধা ব্যৱস্থা আছে খোৱাৰ ব্যৱস্থা আছে আমাৰ ইয়াত চব সুবিধা হৈছে এতিয়া আমাৰ ঘৰ ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাও কৰা হয় আৰু আমাৰ তলৰ এটা ৰুম আছে সেইটো ৰন্ধা হয় আৰু হয় হয় কোনোবাই যদি উৎসৱ পাৰ্বণ কৰে কোনো বস্তু বাহিৰৰ পৰা আনিব নালাগে আমাৰ ইয়াত বন্ধুত্ব কৰিব পাৰিম আৰু যদি কোনোবাই দূৰৰ পৰাও আহে ৰাতি ইয়াতে থকাৰ ব্যৱস্থা আপোনালোকে দেখিলে খুৰাহঁতে গোটেইখিনি মন্দিৰৰ ইতিবৃত্তি আমাক ক'লে আৰু আগন্তুক শিৱৰাত্ৰি পূজালৈ আপোনালোকক নিমন্ত্ৰণ জনালে আপোনালোক আহিব এই মন্দিৰভাগ এবাৰ দৰ্শন কৰিব আৰু এনেকৈ মন্দিৰ কমিটি তৰফৰ পৰা ভাইটি জুবিন আৰু মোক সম্বৰ্ধনা জনোৱা মুহূৰ্ত বৰ্তমান এই মন্দিৰভাগ স্থানীয় ৰাইজৰ দান বৰঙণিৰেই পৰিচালিত হৈ আছে আমি আমাৰ ভিডিঅ'ৰ জৰিয়তে চৰকাৰ তথা বিশিষ্ট ব্যক্তিসকললৈ এক অনুৰোধ কৰিব বিচাৰোঁ তেওঁলোকে যাতে এই মন্দিৰভাগলৈ কিছু সহায় সহযোগিতাৰ হাত আগবঢ়ায় যাৰ ফলত মানুহৰ মাজত এই মন্দিৰভাগে অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ এয়া আমি মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব